ফাটি গৈছি পুৰা একদম সেই ঘণ্টা দেখাইছি বে তোনে মই যে কলা বলা ৰ'দ কেনে ফাটি গৈছি না কটি কটি 3 কিলোমিটাৰ 8 মিনিটত কমপ্লিট কৰিব বেছি টাইম হোৱা নাই 6:20 হৈছে 6:20 এনেকুৱা কিবা ৰ'দ কেনে দিছে একেদিন ফাটি গৈছে না কটি দোস্ত আজি যাই আছোঁ মানে আমি এতিয়া নকওঁ ডাইৰেক্ট তাতে লগ পাই আছোঁ বলক লগৰটো বোলে আছে সি আকৌ লৈ যাম তো ত্ৰিদীপ আনা ঘৰ আহি পালোঁ তো আমাৰ ত্ৰিদীপ ভাও আহি গ'ল এইটো হ'ল উকিয়ামজা ৰাস্তা আগতে মানে একেবাৰে পূৰা একদম বহুত বেয়া আছিল এতিয়া পূৰা ফিনফিনীয়া ৰাস্তা যাব পাৰিব আৰু কথাটো হৈছে এইটো ৰাস্তাটো ডাইৰেক্ট একদম মেঘালয়ৰ লগত দলং এখন বনাই আছে সেইফালে উকিয়ামত সেনেকৈ তাৰমানে ডাইৰেক্ট জইন হ'ব আৰু তাৰমানে এতিয়া মেঘালয় শ্বিলং ডাইৰেক্ট ইফালে যাব পাৰি শ্বৰ্টকাট তো ভাই জানবি এইটো আমি ক'ত জানিম অৱশ্যে আমি 3 বা 4 চাইকেল লৈ গৈছোঁ মই না হি কোই টেনশ্যন না হি কিसी का फिक्र अपनी लाइफ में खुद जीऊंगा ये इसका कहना है বাপু কি হৈছে তোৰ বুলি হেচি চা তোৰ কাণে দি মই চালক মই দেং চাম দিদি कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम তো ফাইনেলি আহি পালোঁ ভাই তেতিয়ালৈ বাজিছিল 6:20 এতিয়া বাজিছে 6:50 যিটো ৰ'দ দিছি আৰু এখন ফিল্ডত মানে চলি নাহে এৰে এটাই প্ৰেক্টিচ কৰে আমাৰ তাৰে ফিল্ডত আৰু পূৰা একদম হৰেণ বাজে বাজে দৌৰিব লাগে না তো মানে কি হ'ল পুৱা আহি কিনে মানে বহুত চলি আছিল আৰু ভালো নালাগে এনেকুৱা মানে ভাল মানে লাজ লাগে অলপ মানে নতুন ব্লগাৰ না তো সেনেকৈ ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ এতিয়া বঢ়িয়াকৈ আমি গেলেৰী মাৰিব আহিলোঁ বাকী আমাৰ চব তাতে আছে আৰু সিপিনে চাব পাৰে যিমান চলি আছে গোটেই মানে ইণ্টাৰভিউৰ কাৰণে পূৰা প্ৰেক্টিচ কৰি আছে পকা পাতৰত যেনেকৈ কষ্ট কৰিছে মানে কষ্ট যদি ফলটো পাই মানে ভাল লাগে আমাৰ নিজকে আৰু মানে যিটো এটা ৰ'দ আৰু যোৱাকালিতো গমেই পায় 38 না 37 মানে ক্ৰছ কৰিছে গৰম আজি মানে সিমানমান যাব চান্স আছে আৰু দীপ ভাও তো 32 মিটাৰ টাইমিং কিমান মাৰি আছা 32 টাইমিং 3 কিলোমিটাৰ 8 মিনিটত কমপ্লিট কৰিব পাৰোঁ মই তহঁতে পাৰা নেকি পাৰা ধৰা তহঁতে কাবলাই তোৰ পুছ পাছ ইউৰ লিমিটছ ছয়টা মাৰিলোঁ ছয়টা মাৰাৰ পিছত মানে ৰেষ্ট ল'লোঁ এইবাৰ আৰু দুটা ছেট বা এটা ছেট মাৰোঁ তাৰপিছত তাৰ কিবা কিবি মাৰোঁ আৰু ত' দেখাই আছোঁ কি মাৰোঁ যিটো তাৰ ৰ'দ দিছে না মোৰ গৰম ফাটি গৈছে বে সেইখন চাব পাৰে স্কুল আছে স্কুলৰ তাতে ওচৰতে এখন বিল তাৰে বিলৰ পিছফালে এখন শালবাৰীৰ পিছফালে পাহাৰ তো এইখনো চাব পাৰে পাহাৰ সেনেকৈ আৰু কি পৰিৱেশত মানে আমি প্ৰেক্টিচ কৰি থাকোঁ ভাল লাগে আৰু নিজৰ নেচাৰটোৰ মানে সেই হিচাপে অলপ পূৰা চাব পাৰে ছোৱালীকেইটাই কি পকা পাতা ৰ'দত এনেকুৱা প্ৰেক্টিচ কৰি আছে মানে ভাল লাগে আৰু মানে এনেকৈ ইমান কষ্ট কৰি আছে যদি ফলটো পায় ভাল লাগে অলপ যেনেকৈ কষ্ট কৰি আছে এই ৰ'দত তো আৰু মানে এটা ছেট আছে তো সেইটো কমপ্লিট কৰি লওঁ চাওক না কি ৰ'দ একেবাৰে উপায় নাই আৰু ৰ'দতে মানুহ কলা পৰি গেছি চবগিলা গম পাইছা না জ্বলা আঙাৰা হৈ গেছি কিন্তু তোহাই আজিকালি কলাই পৰা নাই দেখোন পুৰা বাংনা হোৱা নাযায় দেই কম নহয় দে তই গাইছ মোক কলা বুলি কৈছোঁ কলা নহয় পুৰা বাংনা হৈছে তই পুৰা বাংনা তোনে মই যে কলা বলা तूने मेरे को कोला बोला ना तूने मेरे को कोला बोला एक दिन तू मेरे सामने भोगा होके दिखाऊंगा ओ भाई केने লাগছি ओ भाई हो চাকৰি আছে 3000 5000 আছে 5000 কেনেকৈ 5000 আছে 5000 আছে তাতে এপ্লাই করছো কমে 10 লাখ মানে তার ভিতৰত পুৰণা আমি নাজানো গম পাইছা না ভাবা যায় যে প্ৰেক্টিচ কৰিছোঁ বাইলাকত যদি নাপাং এনেকৈ লাগব যে ই কিয় প্ৰেক্টিচ কৰিছিলোঁ আমি সেইখিনি টাইম ধৰি বেলেগত কামতে খটোৱা গেল কিন্তু নহয় কষ্ট কৰাৰ টাইমত কষ্ট কৰিব লাগে কিন্তু পাছত যাতে এত ৰিগ্ৰেট নকৰা যাতে মই কষ্টই নকৰিলোঁ মই চেষ্টাই নকৰিলোঁ কথাটো দে চবে প্ৰেক্টিচ কৰি আছে মই প্ৰেক্টিচ কৰোঁ দে 3টা ছেট মাৰিলোঁ মানে এটা ছেটত 6টাকৈ মাৰছোঁ 6 3 গুণ 18টা মাৰিলোঁ আজি ভাবছোঁ ইমান হাৰ্ড নকৰোঁ কাৰণ গমে পাইছে যিটো এটা ৰ'দ দিছে প্ৰেক্টিচ কৰাৰ সময়তো প্ৰেক্টিছে মানে ঘৰত যাই কিনে মানে মাথা চাথা ঘূৰাই মানে গা চা বেয়া লাগে আৰু তো বেছি হাৰ্ড নকৰোঁ যে মানে লাইট কৰোঁ তো 3টা ছেট খতম কৰিলোঁ এতিয়া ফ্ৰক জাম্প মাৰোঁ উফ ভাই
কৰিবি কৰ জীৱনটোত বহুত কষ্ট কৰিলে ভাই কিন্তু চবে কয় কষ্টৰ ফল মিঠা বুলি কিন্তু আজিকালি মই মিঠাখিনিয়ে পোৱা নাই ভাই ঘৰৰ পেৰেণ্টছে মানে বিচাৰে যে তই এটা কাম কৰ কৰি কিনে মানে নিজৰ লাইফটো ছেটেল লৈ লওঁ আৰু তো ফাইনেলি ফক জাম হ'ল 1 লেগ হ'ল তাক জাম হ'ল তো প্ৰত্যেকটাৰে আমাৰ দৰে যাতে মানে এনেকৈ কৰি খাব লগা নহয় সেইটো ভাবে মানে ঘৰৰ মানুহক কয় কাম চাম কৰোঁ মিডিল ক্লাছ ফেমিলিৰ সেইটোৱে প্ৰব্লেম ভাই উপায় নাই মানে পেৰেণ্টছে ভাবে তই সোনকালে কিবা কাম চাম কৰি কিনে ছেটেল হৈ লওঁ কিন্তু চলতে ভাবে মোৰ ইমানখিনি ড্ৰিমছ আছে মই মোক কৰিব লাগে তো মোক কৰিব লাগে সেইগিলা মানে আৰু দূৰতে এৰি থৈ দিয়া যায় আৰু যদি মানে পইচা থকা মানুহ হ'লো হয় তো এনেকৈ কষ্ট কৰিব নোৱাৰিলোঁ হয় পঢ়লো হয় বেছ পইচাকৈ ঘৰত মোবাইল টিভি থাকলোঁ পইচা থকা কোনটো মানুহেনো কষ্ট কৰা দেখিছা তই কৈছোঁ ঘৰৰ পৰিস্থিতিয়ে মানে এনেকৈ ঘৰত বাগাই থাকিবা আমাক নকয় হা ফাটি গৈছি পুৰা একদম এই ঘণ্টা বিষাইছি বে বহিৰা কষ্ট কৰিছা কষ্টটো গাধেহে কৰে ভাই তো ফাইনেলি আজিৰ কাৰণে প্ৰেক্টিচ ইমানতে খতম অৱস্থাও কাহিল অৱস্থা হোৱা নাই মুম্বাই মন নাই ভাই ভাই এটা কথা গম পাইছে না আজি কালিত চাই আজি অলপ কম পাইছোঁ মই গৰমটো অঁ এই নাই মেঘ দিছে অলপমান ওপৰত সেইকাৰণে অলপ ৰ'দটো কম আছে আজি অলপ মানে কম দিছে গম পাইছে না কালি বেচাৰা গৰুগিলা ইমান ৰ'দত ঘাঁহ খাইছে দেখিছা না অলপমান তই চাহৰ কাৰণে জগৰ কৰিব নোৱাৰা তই পানী জানি খুৱাব নোৱাৰা নেকি দে বেলেগৰ গৰু হ'ল কি হ'ল পানী জানি খুৱাব লাগে নেকি দে হয় দিয়ক ভাই আজিলৈ ইমানেই আছে প্ৰেক্টিচ খতম ষ্ট্ৰেচিং কৰোঁ তো ঘৰত যাওঁ এতিয়া না মানে ইয়াৰ ভিডিঅ' খতম হ'ব আছে তহঁতে পলো ইয়াৰ কৰি প্ৰেক্টিচ কৰি ওলাই আহিলোঁ লগৰ ছোৱালী ধুনীয়া আছিল তো সেইকাৰণে ভিডিঅ' নামানলো ইমান বাইকে চলি আছে মই চলাই আছোঁ মই দিছ ইজ দেশী ৰাইডাৰ তো ভাই এনেকৈ আজি অলপ প্ৰেক্টিচ কৰিলোঁ তো আজিলৈ ইমান আছিল বাই বাই